আমাৰ এই বৃহত্তৰ বৰমাৰ প্ৰথম বাৰ্ষিক ৰাজ উদযাপন সমিতিৰ পৰিচালনা কমিটি তথা সমূহ সদস্যবৃন্দক মই মোৰ প্ৰথম বাৰ্ষিক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই এটা কথা ক'ব লাগিব, আজি ৰাসৰ যিটো আমাৰ পৰিৱেশ, উদুলি মুদুলি পৰিৱেশ, তাৰমানে এনেকুৱা পৰিৱেশ হয়তো আপুনি নলবাৰী, টিহু, পাঠশালা, পাটাচাৰকুছি প্ৰথম এই 3 দিন কাৰ্যসূচীত অভূতপূৰ্ব তাৰমানে সঁহাৰি দিছে আমাক ৰাইজে, যাৰ কাৰণে আমি নিচেই নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ এটা ভাল লাগিছে, আমাৰ কৰ্মীবিলাকে আন্তৰিকতাৰে কাম কৰি গৈছে। তেওঁলোকে এনেকৈ নিজকে ইমান আন্তৰিকতাৰে কাম কৰিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। মই এতিয়া এইটো আছোঁ, মই মূৰ্তি সম্পাদকৰ মৃন্ময় মূৰ্তি বিভাগত আছে। মোৰ লগত আছে গণেশ আছে বৰ্মন, গণেশ দাস, কন্দৰ্প বৰ্মন, মোৰ সহযোগী গোটেইবিলাকে আছে, ৰাতুল, ভুৱনেশ্বৰ গোটেইবিলাকে আছে। আৰু মূৰ্তি ভাল হৈছে, মূৰ্তি অতি সুন্দৰ মূৰ্তি হৈছে আৰু মূৰ্তিৰ কোনো খুঁত নাই, ক্ৰুটি নাই। আৰু আমাৰ কমিটিৰ পৰা যেনেকৈ তেওঁলোকক বনোৱা দিয়া হৈছিলে, তেওঁলোকে সেই নিৰ্দেশমতে আমাৰ বনাইছে। আৰু যথেষ্ট প্ৰদীপ পাল যথেষ্ট কষ্ট কৰিছে মূৰ্তিৰ ক্ষেত্ৰত, আৰু 2 মাহ আগৰ পৰা লাগি আছে। আমাৰ নিচেই সময় কম আছিলে হাতত, প্ৰস্তুতিটো কেনেকৈ আগুৱাই লৈ যাম বুলি আমি কল্পনা কৰা নাছিলোঁ। কিন্তু আজি এই আমাৰ যিটো কম সময়ৰ ভিতৰত আমি অগ্ৰগতি লাভ কৰিছোঁ আৰু ভাল লাগিছে। আৰু বৰমাৰ ৰাইজে, বৃহত্তৰ বৰমা অঞ্চলৰ ৰাইজে আমাক যিটো সহযোগিতা আগবঢ়াইছে, আগলৈকো এনেকৈ বঢ়াই থাকিব বুলি আমি যথেষ্ট ভক্তপ্ৰাণ উপস্থিত হৈছে। আজিতো আপুনি দেখিছে উদুলি মুদুলি, মোটামুটি আপোনাৰ ধৰক বিপুল সঁহাৰি ৰাইজৰ। তেওঁলোকৰ ভাল লাগিছে আৰু যে বৰমাত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ৰাস এটা দেখা পাইছে, তেওঁলোকে নথৈ আনন্দিত হৈছে। আৰু আমি সেই চেগতে সকলো ৰাইজকে, আমি ধৰ্মপ্ৰাণ ৰাইজক, ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া যোৱাকালি আমাৰ 2-3 হাজাৰ হৈছিলে, আজিতো তাতকৈ অধিক হ'ব। আজি মোটামুটি 10-15 হাজাৰ হৈ গৈছে, আজি হৈ যাব, আজি মানুহ হ'ব। অনুভৱ সঁচাকৈ আমি ভবা নাছিলোঁ যে আমি ইমানখিনি মানে ৰাইজৰ মৰম আদৰ বুটলিবলৈ সক্ষম হ'ম। আমি 15 নৱেম্বৰৰ পৰা আৰম্ভ কৰিছিলোঁ, অহা 21 নৱেম্বৰলৈকে। কিন্তু ৰাইজৰ যিটো স্ৰোত, যিটো আগমন, যিটো সমাদৰ আমি পাইছোঁ, সঁচাকৈ আমি বহু আপ্লুত হৈছোঁ। আমাৰ যি কষ্ট, আমাৰ কাৰ্যকৰ্তাসকলৰ যি অশেষ কষ্ট, দিন ৰাত আমি এক কৰি পেলাই আমি যি কাম কৰিছোঁ, সঁচাকৈ সেই কষ্টখিনি আমি সাৰ্থক হোৱা যেন আমি অনুভৱ কৰিছোঁ আজি। হয়, আমি এই বৃহত্তৰ এই ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰথম বাৰ্ষিক, আমি প্ৰথম দিনাই যি 15 নৱেম্বৰ আমি তাত বিভিন্ন ধৰণৰ আমাৰ প্ৰতিযোগিতা ৰখাৰ লগতে আমি ৰাস উদ্বোধনী সভা আমি ৰাখিছিলোঁ, য'ত আমাৰ অসমৰ কেইবাগৰাকীও জনপ্ৰিয় আমাৰ বুদ্ধিজীৱী মানে সমাজকৰ্মী, সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। গতিকে এটা সুন্দৰ পৰিৱেশ আছিলে, ৰাইজৰ সমাদৰ খুব সুন্দৰ আছিলে। আজি 2য় দিন, আৰু এই 2য় দিনতো আমি আপোনাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ৰখাৰ লগতে এতিয়া আপোনালোকে দেখিছে আমাৰ আধুনিক একক নৃত্য প্ৰতিযোগিতা চলি আছে। আপোনালোকে দেখিবলৈ পাব ৰাইজৰ কেনেধৰণৰ এটা ভিৰ। খুব সুন্দৰ হৈছে। আমাৰ সুদূৰ গুৱাহাটীৰ পৰা আমাৰ কেইবাগৰাকীও আমাৰ জ্যেষ্ঠ, আমাৰ শ্ৰদ্ধাৰ আমাৰ ব্যক্তিসকল আহি আমাক উৎসাহিত কৰিছে। তেখেতসকলক আমি ক্ৰমান্বয়ে আমি চিনাকি ও সম্বৰ্ধনা আমি অনুষ্ঠানো আমি ৰাখি গৈ আছোঁ। এনেধৰণে আমি